নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত আমি কম্পিউটাৰ ৰিলেটেড টপ 50 MCQ ডিসকাস কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি থোৱা আছে। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইয়াৰে PDF খিনি যদি আপোনালোকে ল'ব বিচাৰে এই বুকলেটখনত আপোনালোকে পাই যাব। গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন আছে এই বুকলেটখনত। 1700ৰ অধিক MCQ অলৰেডি ইনক্লুড কৰা হৈছে। ইয়াৰে 150ৰ অধিক কম্পিউটাৰ MCQ পাব ইম্পৰ্টেণ্ট, লগতে পলিটিৰ 75 টাইম ইম্পৰ্টেণ্ট MCQ পাব, লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট টপিক পাব, যেনে স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ IPL 2025, স্পৰ্টছৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক পাব, নোবেল প্ৰাইজ 2024, লগতে হাইকোৰ্টৰ GK আৰু কাৰেণ্ট এফেয়াৰ্ছৰ PYQ বিলাক পাব ইয়াতে। এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি ল'ব পাৰে। অনলি 99 rupees এই বুকলেটখনৰ প্ৰাইচ। So আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which computers are used in bankings, railways and airlines for bulk data processing? মানে বেংকিং, ৰেলৱে, এয়াৰলাইন আদি বিলাকত অধিক পৰিমাণৰ ডাটা প্ৰচেছিং কৰিবলৈ কোনবোৰ কম্পিউটাৰ ব্যৱহাৰ কৰা হয়? মিনি কম্পিউটাৰ্ছ আছে, ছুপাৰ কম্পিউটাৰ্ছ, মেইন ফ্ৰেম কম্পিউটাৰ্ছ নে মাইক্ৰ কম্পিউটাৰ? তো এইবিলাকত ব্যৱহাৰ কৰা হয় মেইন ফ্ৰেম কম্পিউটাৰ্ছ। অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন কম্পিউটাৰ্ছ হোৱাট ডাজ OCR stands for? মানে কম্পিউটাৰত OCRৰ সম্পূৰ্ণ ৰূপটো কি? OCRৰ সম্পূৰ্ণ ৰূপটো হৈছে অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যন। তো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। ই এটা টেকনলজি হয় অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যনটো, যিটোৱে যিবিলাক হেণ্ড ৰিটেন নোটছ থাকে নাইবা যিবিলাক ফটো থাকে তাৰে পৰা টেক্সট বিলাকক বা সেই লিখাবিলাকক টেক্সট ডাটালৈ কনভাৰ্ট কৰে এই OCR-এ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী পাৰ্পাছ অফ UPS? UPS-ৰ প্ৰধান উদ্দেশ্য কি বা প্ৰধান কাম কি? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হ'ব? UPS-ৰ প্ৰধান কামটো হৈছে টু প্ৰভাইড বেকআপ পাৱাৰ। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। আৰু এই UPS-ৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব আনইণ্টাৰাপ্টেবল পাৱাৰ সাপ্লাই। এইটো এটা ইনপুট ডিভাইচ হয়। নেক্সট কুৱেশ্যনটো হৈছে which key on the keyboard is used to get back to the beginning of a document? মানে ডকুমেণ্টৰ একেবাৰে আৰম্ভণিলৈ উভতি যাবলৈ কিবোৰ্ডত কোনটো কি কোনটো বটম ব্যৱহাৰ কৰা হয়? ইয়াৰে অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ। হোম কিটো টিপিলে ডকুমেণ্টৰ একদম বিগিনিঙত অৰ্থাৎ একদম আৰম্ভণিত যাব পাৰি। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ ৱেৰ ইণ্টিগ্ৰেটেড চাৰ্কিট চিপছ ফাৰ্ষ্ট ইউজড? মানে কম্পিউটাৰৰ কোনটো জেনেৰেশ্যনত প্ৰথমবাৰৰ বাবে ইণ্টিগ্ৰেটেড চাৰ্কিট বা IC চিপবিলাক ব্যৱহাৰ কৰা হৈছিল? IC চিপবিলাক থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰবিলাকত প্ৰথম ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য আউটপুট shown in a computer monitor called? মানে কম্পিউটাৰ মনিটৰত বা কম্পিউটাৰ স্ক্ৰীনত দেখা পোৱা আউটপুটক কি বুলি কোৱা হয়? হাৰ্ড কপি, সফ্ট কপি, ডিজিটেল প্ৰিণ্ট নে স্ক্ৰীন ডাম্প? তো কম্পিউটাৰৰ মনিটৰত দেখা পোৱা এইটোক কোৱা হয় আউটপুটটোক সফ্ট কপি বুলি। এতিয়া সুধিছে যে হোৱাট ইজ দ্য প্ৰিণ্টেড আউটপুট ফ্ৰম দ্য কম্পিউটাৰ কল্ড? মানে আমি পঢ়িলোঁ কম্পিউটাৰ স্ক্ৰীনত দেখা পোৱাটোক কি বুলি কোৱা হয়? সফ্ট কপি বুলি কোৱা হয়। তো যিটো আমি প্ৰিণ্ট কৰি উলিয়াও সেইটোক কি বুলি কোৱা হয়? আউটপুটটোক হাৰ্ড কপি বুলি কোৱা হয়। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰগ্ৰামছ stored in ROMs are referred to as this? মানে ৰমত সংৰক্ষিত প্ৰগ্ৰামবোৰক কি বুলি কোৱা হয়? ৰমৰ সম্পূৰ্ণ ৰূপটো হৈছে ৰিড অনলি মেমৰি। তো ইয়াতে সংৰক্ষিত প্ৰগ্ৰামবিলাকক কোৱা হয় ফাৰ্মৱেৰ বুলি। অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ, ফাৰ্মৱেৰ। নেক্সট কুৱেশ্যনটো হৈছে এ ডট মেট্ৰিক্স প্ৰিণ্টাৰ ইজ এন এক্সাম্পল অফ হুইচ টাইপ অফ প্ৰিণ্টাৰ? ডট মেট্ৰিক্স প্ৰিণ্টাৰ কি ধৰণৰ এটা প্ৰিণ্টাৰৰ উদাহৰণ হয়? ইম্পেক্ট প্ৰিণ্টাৰ হয় নে নন ইম্পেক্ট নে লেজাৰ নে থাৰ্মেল প্ৰিণ্টাৰ? এইটো হৈছে এটা ডট মেট্ৰিক্স প্ৰিণ্টাৰ। এইটো এটা ইম্পেক্ট প্ৰিণ্টাৰৰ উদাহৰণ। অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPU কনচিষ্ট অফ? মানে CPUৰ সম্পূৰ্ণ ৰূপটো আমি জানো চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, যিটো কম্পিউটাৰৰ ব্ৰেইন বুলিও কোৱা হয়। এইটো কিহেৰে গঠিত আমি ক'ব লাগে? তো ইয়াৰে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। ALU আৰু প্ৰাইমেৰী ষ্ট'ৰেজ। মানে CU হৈছে কণ্ট্ৰল ইউনিট, ALU হৈছে এৰিথমেটিক লজিক ইউনিট আৰু প্ৰাইমেৰী ষ্ট'ৰেজেৰে এই CPU টো গঠিত।
নেক্সট কুৱেশ্যনটো হৈছে when you delete a file from computer where does it go যেতিয়া কম্পিউটাৰৰ পৰা এটা ফাইল ডিলিট কৰা হয় তেতিয়া কলৈ যায় টাস্ক বাৰ গলৈ যায় নে কন্ট্ৰোল প্যানেল ৰিসাইকেল বিন ডেস্কটপ দিয়া আছে চাৰিটা অপচন তো এই ফাইলবিলাক যায় ৰিসাইকেল বিনলৈ আপোনালোকে নিশ্চয় দেখিছে ডেস্কটপৰ এটা ফোল্ডাৰ থাকে ৰিসাইকেল বিন বুলি যত ডিলিট কৰা ফাইলবিলাক তাতে জমা হৈ থাকে নেক্সট কুৱেশ্যনটো হৈছে in which generation were operating systems first developed operating system বিলাক কোনটো জেনাৰেশনৰ কম্পিউটাৰত প্ৰথমবাৰ ডেভেলপ কৰা হৈছিল অপচন সি থাৰ্ড জেনাৰেশন কম্পিউটাৰ বিলাকত নেক্সট কুৱেশ্যনটো হৈছে in computers control a is used for অৰ্থাৎ control plus a প্ৰেছ কৰিলে কি হয় আমি ক'ব লাগে to save to print to select the whole area all items to delete তো control all ইউজ কৰা হয় গোটে এৰিয়া অৰ্থাৎ গোটে আইটেম বিলাক একেবাৰে সিলেক্ট কৰিবলৈ নেক্সট কুৱেশ্যনটো হৈছে which of the following is example of an output device তলৰ কোনটো এটা আউটপুট ডিভাইসৰ উদাহৰণ প্ৰিন্টাৰ মনিটৰ মাউস নে both a and b তো ইয়াৰে অপচন ডি টু হ'ব উত্তৰ both a and b অৰ্থাৎ প্ৰিন্টাৰ আৰু মনিটৰ দুটাই আউটপুট ডিভাইসৰ উদাহৰণ মাউসটো এটা ইনপুট ডিভাইস হয় নেক্সট কুৱেশ্যনটো হৈছে which of the following is not an operating system তলৰ কোনটো এটা অপাৰেটিং সিস্টেম নহয় লিনাক্স অৰেকল ডিওএছ নে উইন্ডোজ তো উইন্ডোজ তো এটা অপাৰেটিং সিস্টেম হয় ডিওএছ তো এটা অপাৰেটিং সিস্টেম হয় লিনাক্স তো এটা অপাৰেটিং সিস্টেম হয় তো অপচন বি অৰেকল তো এটা অপাৰেটিং সিস্টেম নহয় অৰেকল তো এটা ডাটাবেস সফটওয়্যাৰ হয় Next question to is which of the following is an example of binary number? তোর কোনটো এটা বাইনারি নাম্বাৰৰ উদাহৰণ হয় তো বাইনারি নাম্বার হৈছে 0 আৰু 1 তো অপচন এ টু হ'ব শুদ্ধ উত্তৰ 0 and 1 Next question to is what does the term bits stand for? তো bits এই শব্দটোৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে বাইনারি ডিজিট অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question to is what is the full form of MAC in networking? MAC ইয়াৰে সম্পূৰ্ণ ৰূপটো কি নেটৱৰ্কিংত ব্যৱহাৰ কৰা হয় তো MAC অৰ্থাৎ MACৰ সম্পূৰ্ণ ৰূপটো হৈছে মিডিয়া এক্সেস কন্ট্ৰোল অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question to is a defect or error in computer software is called a computer software থকা আহোৱা বা ত্ৰুটি কি বুলি কোৱা হয় ডিফেক্ট বা এরর বিলাকক কোৱা হয় কম্পিউটাৰ সফটওয়্যাৰৰ বাগ বুলি অপচন সি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে উইন্ডোজ 7 was officially released on উইন্ডোজ 7 আনুষ্ঠানিকভাৱে কেতিয়া মুকলি হৈছিল তো উইন্ডোজ 7 এটা অপাৰেটিং সিস্টেম হয় OS হয় এটো ৰিলিজ হৈছিল অফিচিয়ালি 22 অক্টোবৰ 2009 অপচন এ টু হ'ব শুদ্ধ উত্তৰ আৰু যেটো উইন্ডোজ 11 আছে আমি বৰ্তমান লেটেস্ট যেটো ইউজ কৰো উইন্ডোজ 11 এটো কেতিয়া ৰিলিজ হৈছিল 2021 চনৰ 5 অক্টোবৰত উইন্ডোজ 11 টো ৰিলিজ হৈছিল নেক্সট কুৱেশ্যনটো হৈছে a half byte consisting of 4 bits is called a তো এটা বাইটত 8টা বিট থাকে তো এটা বাইটৰ হাফ কিমান হ'ব 4টা বিট 4 বিটস তো ইয়াক কি বুলি কোৱা হয় তো 4টা বিট মিলি হয় এটা নিবল অপচন বি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following is are logic gates তো তলৰ কোনটো এটা লজিক গেট হয় and or not দিয়া আছে অপচন ডি all of these তো অপচন ডি টু হ'ব শুদ্ধ উত্তৰ and or not এই গোটেইটা এটা লজিক গেট হয় নেক্সট কুৱেশ্যনটো হৈছে an operating system OS is an example of which type of software তো অপাৰেটিং সিস্টেমটো এটা কেনে ধৰণৰ সফটওয়্যাৰ হয় এতে চাৰিটা আমাক অপচন দিয়া আছে তো অপাৰেটিং সিস্টেম বিলাক এটা সিস্টেম সফটওয়্যাৰ হয় অপচন বি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে which key combination is pressed to open find dialog box মানে আমি যেতিয়া মাইক্ৰোসফট অফিস ইউজ কৰো ওয়ার্ডে হওক বা এক্সেলে হওক তো ফাইন্ড ডায়লগ বক্সটো খুলিবলৈ কোনটো শর্টকাট কি ইউজ কৰো অপচন এ কন্ট্ৰোল এফ টু হ'ব শুদ্ধ উত্তৰ Next question to is what is the maximum zoom percentage of MS Word? MS Word or সৰ্বাধিক
জুম কৰা পাৰ্চেন্টেজ কিমান আমি কিমান জুম কৰিব পাৰো MS Wordত সৰ্বাধিক 500% আমি জুম কৰিব পাৰো MS Wordত এতিয়া হৈছে ম্যাক্সিমাম জুম পাৰ্চেন্টেজ ইন Excel Excelত আমি সৰ্বাধিক কিমান জুম কৰিব পাৰো MS Wordত 500% কৰিব পাৰো আৰু MS Excelত 400% কৰিব পাৰো Next question to is RAM is also known as RAMক আন কি বুলি জনা যায় তো RAM সম্পূৰ্ণ ৰূপটো হৈছে random access memory ইয়াৰে অৰ্থাৎ RAM টো এটা কিহৰ উদাহৰণ হয় তেনে ধৰণৰ মেমৰি আমি ক'ব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ volatile memory RAM টো এটা volatile memory হয় Next question to is what is the first computer network প্ৰথম কম্পিউটাৰ নেটৱৰ্ক কি আছিল ইন্টাৰনেট ইন্ট্ৰানেট ARPANET নে NSF net ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন সি ARPANET অৰ্থাৎ ARPANET এটো আছিল এটা ফাৰ্স্ট কম্পিউটাৰ নেটৱৰ্ক Next question to is who invented the integrated circuit IC অৰ্থাৎ integrated circuit কোনে আৱিষ্কাৰ কৰিছিল অপচন বি জেক কিলবিয়ে IC circuit আৱিষ্কাৰ কৰিছিল Next question to is who are the founders of Googleৰ প্ৰতিষ্ঠাপক কোন তো Googleৰ প্ৰতিষ্ঠাপক হৈছে Larry Page and Sergey Brin option B টো হ'ব শুদ্ধ উত্তৰ Next question to is 1 KB is equal to how many bytes 1 kilobyte কিমান বাইটৰ সমান 1 KB option B 1024 বাইটছৰ সমান হয় তো এই কোৱেশ্চনটো গুৱাহাটী হাই কোৰ্টত বহুত বাৰ উঠিছে 1 KB equal to 1024 bytes হয় Next question to is which shortcut key is used to shut down the computer তো কম্পিউটাৰ এটা shut down বা বন্ধ কৰিবৰ বাবে কোনটো shortcut key ব্যৱহাৰ কৰা হয় তো কম্পিউটাৰ shut down কৰিবলৈ বা বন্ধ কৰিবলৈ Alt plus F4 এই দুটা কি প্ৰেছ কৰা হয় Next question to is integrated circuits IC belongs to which generation of computers তো integrated circuit বা IC circuit বিলাক কম্পিউটাৰৰ কোনটো প্ৰজন্মৰ অন্তৰ্গত কোনটো জেনাৰেশনৰ হয় তো IC chips বিলাক থাৰ্ড জেনাৰেশন কম্পিউটাৰৰ হয় অপচন সি টো হ'ব শুদ্ধ উত্তৰ Next question to is who is the developer of the computer mouse কম্পিউটাৰ মাউসৰ আৱিষ্কাৰক কোন তো কম্পিউটাৰ মাউস আৱিষ্কাৰ কৰিছিল ডগলাস এঙ্গেলবাৰ্টে অপচন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is what does ARPANET stand for তো অলপ আগতে আমি পঢ়িলো প্ৰথমটো কম্পিউটাৰ নেটৱৰ্ক আছিল এই ARPANET টো তো ইয়াৰে সম্পূৰ্ণ ৰূপটো আমি ক'ব লাগে তো ARPANETৰ সম্পূৰ্ণ ৰূপটো হৈছে Advanced Research Project Agency Network Advanced Research Project Agency Network option B টো হ'ব শুদ্ধ উত্তৰ Next question to is what was the name of the first electronic computer তো প্ৰথমটো ইলেক্ট্ৰনিক কম্পিউটাৰ নাম কি আছিল ফাৰ্স্ট ইলেক্ট্ৰনিক কম্পিউটাৰ এটো আছিল অপচন এ ENIAC আৰু এই ENIACৰ সম্পূৰ্ণ ৰূপটো হৈছে ইলেক্ট্ৰনিক নিউমেৰিকেল ইন্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ যেটো 1945 চনত আৱিষ্কাৰ হৈছিল Next question to is how many function keys are there in a standard keyboard মানে কম্পিউটাৰৰ এখন নরমাল কিবোর্ডত কিমানটা ফাংশন কি থাকে ফাংশন কি বিলাক হৈছে এইবিলাক যে থাকে F1 F2 এনেকৈ কিমানটা থাকে তো ফাংশন কিৰ সংখ্যা হৈছে নরমাল এখন কিবোর্ডত 12টা অপশন B2 হ'ব শুদ্ধ উত্তৰ Next question to is which language was used to program second generation computers তো দ্বিতীয় প্ৰজন্মৰ বা সেকেন্ড জেনাৰেশনৰ কম্পিউটাৰ বিলাকত কোনটো ভাষা ব্যৱহাৰ কৰা হৈছিল এই চাৰিটাৰ Option B assembly language এই ভাষাটো ব্যৱহাৰ কৰা হৈছিল assembly language নামৰ Next question to is which language is directly understood by computer without a translation program তো অনুবাদ নোহোৱাকৈ কম্পিউটাৰে পোনপটীয়াকৈ কোনটো ভাষা বুজি পায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি মেচিন ল্যাঙ্গুৱেজ
নেক্সট কুৱেশ্যনটো হৈছে বাইনাৰী লেংগুৱেজ ইজ অলছ' কল্ড দেছ মানে বাইনাৰী ভাষাক আন কি বুলি কোৱা হয় হাই লেভেল লেংগুৱেজ এছেম্বলি লেংগুৱেজ মেচিন লেংগুৱেজ নে জাভা লেংগুৱেজ তো বাইনাৰী লেংগুৱেজক আন নামটো হৈছে মেচিন লেংগুৱেজ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ অলপ আগতে আমি পঢ়িলোঁ বাইনাৰী লেংগুৱেজত অনলি 0 আৰু 1 থাকে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ডেভেলপাৰ অফ কম্পিউটাৰ কিবৰ্ড তো কম্পিউটাৰ কিবৰ্ড কোনে প্ৰস্তুত কৰিছিলে বা কোনে আৱিষ্কাৰ কৰিছিলে আমি ক'ব লাগে কম্পিউটাৰ কিবৰ্ড আৱিষ্কাৰ কৰিছিলে ক্ৰিষ্টফাৰ লাথাম চলছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফাইল এক্সটেনশ্যন অফ নোটপেড তো নোটপেডৰ ফাইল এক্সটেনশ্যনটো কি নোটপেডৰ ফাইল এক্সটেনশ্যনটো হৈছে .txt অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে পোৰ্ট্ৰেইট এণ্ড লেণ্ডস্কেপ আৰ এক্সাম্পলছ অফ ডেছ পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ কিহৰ উদাহৰণ হয় তো পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ এইটো এটা উদাহৰণ হৈছে পেজ অৰিয়েণ্টেশ্যনৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ শ্বৰ্টকাট কি ইজ ইউজড ফৰ পেষ্ট কমাণ্ড তো পেষ্ট কৰাৰ বাবে আমি যে কপি পেষ্ট কৰোঁ তো পেষ্ট কৰাৰ বাবে কোনটো শ্বৰ্টকাট কি ব্যৱহাৰ কৰা হয় নিশ্চয় সকলোৱে জানে পেষ্ট কৰাৰ বাবে কন্ট্ৰল ভি শ্বৰ্টকাট কি ইউজ কৰা হয় কন্ট্ৰল পি টো কি কৰিবলৈ ব্যৱহাৰ কৰা হয় প্ৰিণ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয় এইটো কপি কৰিবলৈ কন্ট্ৰল প্লাছ চি এইটো কপি কৰিবলৈ ব্যৱহাৰ কৰা হয় এইটো পেষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু কন্ট্ৰল এক্স টো কাট কৰিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে which of the following is an example of a web browser তলৰ কোনটো এটা ৱেব ব্ৰাউজাৰৰ উদাহৰণ তো MS Word টো এটা ৱেব ব্ৰাউজাৰ নহয় Tele টো এটা ৱেব ব্ৰাউজাৰ নহয় C++ এইটো এটা ৱেব ব্ৰাউজাৰ নহয় তো ইন্টাৰনেট এক্সপ্লৰাৰ এইটো এটা ৱেব ব্ৰাউজাৰ হয় তো অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে which language is applicable to all computers সকলো কম্পিউটাৰতে কোনটো ভাষা প্ৰযোজ্য হয় এই চাৰিটা ভাষাৰ তো সকলো কম্পিউটাৰতে মেচিন লেংগুৱেজ এপ্লিকেবল হয় নেক্সট কুৱেশ্যনটো হৈছে which of the following is not a computer language তলৰ কোনটো এটা কম্পিউটাৰ ভাষা নহয় তো ফাৰ্ষ্ট এইটো এটা কম্পিউটাৰ লেংগুৱেজ নহয় অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ বাকি কেইটা সি লেংগুৱেজ বেসিক ফৰট্ৰেন এইবিলাক কম্পিউটাৰ লেংগুৱেজ হয় নেক্সট কুৱেশ্যনটো হৈছে who is the inventor of the founder of world wide web যেটোক www বুলি কোৱা হয় কেতিয়াবা www ৰ সম্পূৰ্ণ ৰূপটো আমাক ক'বলৈ কয় ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে world wide web ইয়াৰে ইনভেন্টৰ গৰাকীৰ নাম আছিল টিম বাৰ্নাৰ্ছ-লি অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following is a part of system unit তো system unitৰ এটা অংশ কোনটো হয় System unitৰ এটা অংশ হৈছে CPU অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে the term computer is derived from which language কম্পিউটাৰ শব্দটো কোনটো ভাষাৰ পৰা আহিছে কম্পিউটাৰ ওয়াৰ্ডটো লোৱা হৈছিল লেটিন ভাষাৰ পৰা অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ সো ভিডিওটোৰ লাষ্ট প্ৰশ্নটো হৈছে what was the name of the first computer designed by Charles Babbage তো Charles Babbage ডিজাইন কৰা প্ৰথমটো কম্পিউটাৰৰ নাম কি আছিল তো চাৰ্লছ বেবেজক ফাদাৰ অফ কম্পিউটাৰ বুলি কোৱা হয় তেখেতে ডিজাইন কৰা প্ৰথম কম্পিউটাৰটোৰ নাম কি আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰে পিডিএফ খন আপোনালোকে এই বুকলেটখনত পাই যাব গুৱাহাটী হাই কোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক ইয়াতে আছে 1700 অধিক এমসিকিউ আছে লগতে কাৰেন্ট এফেয়াৰ্ছৰ টপিকছ কিছুমান পাব কন্টেন্টখিনি ইয়াতে চাই ল'ব পাৰে 2025 চনৰ হাই কোৰ্টৰ যিমান এক্সাম হৈছে তাৰে জিকে আৰু কাৰেন্ট এফেয়াৰ্ছ বিলাক ইয়াতে পাব লগতে কাৰেন্ট এফেয়াৰ্ছৰ কিছুমান টপিক পাব PYQ বেস্ট লগতে জেডব্লিউ এক্সামৰ 2012 ৰ পৰা 2023 চনলৈকে যিমানটা জেডব্লিউ এক্সাম হৈছিল তাৰে জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্ছ খিনি পাব লগতে এই টপিক বিলাক পাব স্পৰ্টছ কাৰেন্ট এফেয়াৰ্ছ IPL 2025 লগতে পলিটিৰ 75 টা ইম্পৰ্টেন্ট এমসিকিউ 150 টা কম্পিউটাৰ এমসিকিউ পাব গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত আপোনালোকে WhatsApp কৰি এই বুকলেটখন পাৰচেজ কৰিব পাৰে নাইবা ডেসক্ৰিপচনত ইয়াৰে লিংকটো দিয়া আছে
সো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় তেন্তে এটা লাইক কৰি দিব নাইবা শ্বেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ